এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। সকলোৱে জানা যে LICৰ অধীনত বহু কেইটা এপ্লাই চলি আছে। টোটেল এপ্লাই চলি আছে 841 পোষ্টৰ এপ্লাই চলি আছে। AA আৰু এচিষ্টেণ্ট ইঞ্জিনিয়াৰ কাৰণে AA অকল 350 পোষ্ট আছে আৰু বাকি সব টেকনিক্যাল পোষ্ট এচিষ্টেণ্ট ইঞ্জিনিয়াৰৰ। আৰু অকল AA কাৰণে অকল গ্ৰেজুৱেট ডিগ্ৰী হ'লেও হ'ব, যিকোনো ষ্ট্ৰীমৰ পৰা এনি ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা হ'লেও হ'ব। মই আপোনালোকৰ পৰা ভালকে বুজাই কৈ আছো, আপোনালোকে ভালকে চাই লওক। কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ডিগ্ৰী, এপ্লিকেশ্যন ফিজ থাকিব 700 আৰু এপ্লাই ষ্টাৰ্ট হৈছে 16 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট 8 ছেপ্টেম্বৰ থাকিব। পোষ্ট নেম চাইছে এডমিনিষ্ট্ৰেটিভ অফিচাৰ আৰু এচিষ্টেণ্ট ইঞ্জিনিয়াৰ থাকিব। টোটেল পোষ্ট নেম চাইছে আৰু ভেকেঞ্চি চাইছে কিমান ক'ত আছে। AA জাৰ্নেলিষ্টৰ আছে 350, বাকি সব টেকনিক্যাল পোষ্ট ইয়াত 50 আছে, ইলেক্ট্ৰিকেল 31 চাই আছে, টোটেল 841 আছে। অকল AA জাৰ্নেলিষ্ট আছে 350, বাকি সব টেকনিক্যাল পোষ্ট কিবা মতলব এক্সট্ৰা ডিপ্লোমা লাগিবই। তাত লিখাই আছে, চাই লওক আপোনালোকে ভালকে। মাষ্টাৰ গ্ৰেজুৱেট মাষ্ট প্ৰচেছ বেচুলাৰ ডিগ্ৰী এণ্ড ডিচিপ্লিন ৰিকগনাইজড ইউনিভাৰ্চিটি অকল AA কাৰণে, আৰু বাকি যিবিলাক পোষ্ট আছে চবৰ কাৰণে আপোনালোকৰ ডিপ্লোমা লাগিবই। BSc BTech কিবা লাগিবই, ইলেক্ট্ৰিকেলৰ কাৰণে BTech ইলেক্ট্ৰিচিয়ানত লাগিব, কিবা থাকিবই লাগিব। AA চুৰিয়েল, তাৰপিছত AO লিগেলত ল থাকিব লাগিব, কিবা মতলব মানে ডিপ্লোমা লাগিবই। অকল যিটো জাৰ্নালিষ্ট আছে AA 350 পোষ্ট, এইটোত অকল গ্ৰেজুৱেট ডিগ্ৰী হ'লে হৈ যাব। পে স্কেল চাই আছে যে বহুত ধুনীয়া এটা পে স্কেল আছে। স্যালারি মিনিমাম থাকিব পার মান্থ 1,26,000 পার মান্থ, বহুত ধুনীয়া স্যালারি, সব গ্ৰেজুৱেটেড পোষ্ট হয়। মিনিমাম এজ 21 থাকিব লাগিব আৰু এজ কাউণ্ট হৈছে 1 আগষ্টৰ পৰা। মিনিমাম এজ 30 লৈকে আছে। আৰু বাকি যিবিলাক টেকনিক্যাল পোষ্ট আছে এইবিলাকৰ কাৰণে 32 ইয়াৰ্ছ দিয়া আছে মেক্সিমাম এজ। আৰু এজ ৰিলেক্সেশ্যনো আছে SC ST কাৰণে, OBCৰ কাৰণে, PWBD কাৰণে, এক্স চাৰ্ভিচমেনৰ কাৰণে সবত দিয়া আছে। LIC এমপ্লয়ৰ কাৰণেও আছে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন। SC ST 5 ইয়াৰ্ছ, OBC 3 ইয়াৰ্ছ, PWBD 10 ইয়াৰ্ছ, সকলো কাৰণে বা আকৌ ধুনীয়াকে দি দিছে এইটো। আৰু এপ্লিকেশ্যন ফিজ চাইছে যে 85 ৰুপিজ আধাৰ কেণ্ডিডেট, আৰু ট্ৰানজেকশ্যন চাৰ্জ লাগিব কিবা এটা, আৰু বাকি যিবিলাক আছে সেইবিলাকৰ কাৰণে 700 লাগিব, লগত ট্ৰানজেকশ্যন চাৰ্জো আছে। এক্সাম চাইছে তো AA অকল প্ৰিলিয়ামছ আৰু মেইনছ থাকিব। AO জাৰ্নেলিষ্টত থাকিব প্ৰিলিয়ামছ আৰু মেইনছ। বাট এটা বহুত ধুনীয়া লাগিছে যে এইটোত নেগেটিভ মাৰ্কিং একো নাই। ৰিজনিং এবিলিটি আছে, এইটোত থাকিব 35 কুৱেশ্যন, কোৱান্টত থাকিব 35, ইংলিছত থাকিব 30। LICত মানে আপোনাৰ ইংলিছটো বহুত ধুনীয়া হ'ব লাগে। আৰু মেইনছতো নেগেটিভ মাৰ্কিং নাই। অবজেক্টিভ টাইপ টেষ্ট থাকিব 300 মাৰ্ক, 25 কুৱেশ্যন, ডেছক্ৰিপটিভ টেষ্ট থাকিব লগতে। আকৌ বাকি যিবিলাক টেকনিক্যাল পোষ্ট আছে এইবিলাকত আপোনাৰ প্ৰিলিয়ামছ হ'ব আৰু মেইনছ নাই, অকল প্ৰিলিয়ামছ হ'ব। এইটোত আলাগ আলাগ প্ৰিলিয়ামছ হ'ব লিখা আছে, লিগেলত প্ৰিলিয়ামছ আৰু মেইনছৰ টেকনিক্যাল পোষ্টৰ প্ৰিলিয়ামছ। এইটোত আপোনাৰ নেগেটিভ মাৰ্কিং আছে 1:4 নেগেটিভ মাৰ্কিং আছে। যিবিলাক জানা তোমালোকে এইবিলাকো কৰিব পাৰিবা। চিলেকশ্যন বস্তু চাই আছা। অকল যিটো জাৰ্নালিষ্ট আছে AO 350 গ্ৰেজুৱেট ডিগ্ৰী লাগে যিটো, ওইটোত আপোনাৰ প্ৰিলিয়ামছ মেইনছ আছে। আৰু বাকি যিবিলাক টেকনিক্যাল পোষ্ট আছে ইয়াত মেইনছ নাই, অকল প্ৰিলিয়ামছ আছে। প্ৰিলিয়ামছ এক্সাম হ'ব, কুৱেশ্যন চাই আছে, পেটাৰ্ণ সেমই থাকিব লগভগ। আৰু এপ্লাই ষ্টাৰ্ট হ'ব 16 আগষ্টৰ পৰা, লাষ্ট ডেট থাকিব 8 ছেপ্টেম্বৰ। বহুত ধুনীয়াকে চাই আছে আপোনালোকে, বহুত ধুনীয়াকে এপ্লাই কৰি দিবা সকলোৱে। আৰু চিলেকশ্যন বস্তু মই বুজাই দিলোঁ, কিবা ডাউট থাকিলে কমেণ্ট কৰিবা, মই ধুনীয়াকে বুজাই দিম আপোনালোকক। আৰু নতুন আহিছে চেনেলটোত তেনেহ'লে এটা লাইক কৰি দিবা।